সেয়া হয়তো ভৱিষ্যতৰ নাগৰিক। গতিকে এই পন্থা অৱলম্বন কৰিয়ে হয়তো চৰকাৰে যি এটা পদক্ষেপ লৈছে NSS ইউনিটৰ যি ছাত্ৰ ছাত্ৰীক ভলেণ্টিয়াৰী শ্ৰম দান সেৱাৰ কাৰণে যি অগ্ৰসৰ হ'বৰ কাৰণে যি প্ৰয়াস চলাইছে চৰকাৰে, নিঃসন্দেহে এক খুব ধুনীয়া এক পদক্ষেপ। আৰু আমি তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি NSS ইউনিট ভলেণ্টিয়াৰসকলৰ প্ৰায় 40জন ছাত্ৰ ছাত্ৰীৰ সৈতে আমি এটা গোট গঠন কৰিছোঁ। গঠন কৰি আজি পোনপ্ৰথমে আজি উদ্বোধনী হিচাপে আমি তৰণী গাঁওখন আমি এডপ্ট কৰিছোঁ। তৰণী গাঁওখন এখন আমি উৎকৃষ্ট এটা নিদৰ্শন হিচাপে আমি দাঙি ধৰাৰ কাৰণে আমি প্ৰয়াস চলাম। এই গাঁওখনত এটা আজিৰ কাৰ্যসূচী হিচাপে আজি যোগ সেৱা আৰম্ভ হ'ল। আমি এতিয়া ভলেণ্টিয়াৰলি আমি মানুহৰ ঘৰে ঘৰে যায় এটা মানে ছাৰ্ভে এটা কৰিম। প্লাছ আমি এই যিটো আপোনালোকে ক'লে আৰিমত্ত গড়টো, এই যিটো পদক্ষেপটো প্ৰায় 5 বছৰে চলি থাকিব। পৰৱৰ্তী সময়ত আমাৰ যি আমাৰ ঐতিহ্য মণ্ডিত আমাৰ আৰিমত্ত গড়, সেইটো আমি চেষ্টা কৰিম তাক আমি সংৰক্ষণৰ বাবে বা তাত কিছু কাৰ্যসূচী চলাবৰ কাৰণে। এই NSS ইউনিটটো আজি এনেকুৱা যি এওঁলোকে শ্ৰমদান স্বইচ্ছাই যিটো শ্ৰমদান, এওঁলোকে ইয়াতে এই যোগ শিবিৰ বা বৃক্ষৰোপণতে সীমাবদ্ধ নহয়। ভলেণ্টিয়াৰী তেওঁলোকে ব্লাড ডোনেশ্যনৰ পৰা আদি কৰি বা শ্ৰমদান যি আমাৰ 18 বছৰ ঊৰ্ধৰ তেওঁলোক ছাত্ৰ ছাত্ৰী যেতিয়া হ'ব, তেওঁলোকে আমি স্বইচ্ছাই যি শ্ৰমদান কৰিব। গাঁও অঞ্চলত যদি কিবা দুৰ্যোগ প্ৰশমনৰ তেওঁলোকে ট্ৰেইনিং লৈ তেওঁলোকে গাঁও অঞ্চলৰ ৰাইজক সতৰ্ক বা সুযোগ সুবিধা এইবিলাক কৰিব তেওঁলোকে। গতিকে এয়াই আমাৰ লক্ষ্য বা চৰকাৰৰ লক্ষ্য। এই নিঃসন্দেহে এটা ভাল পদক্ষেপ বুলি মই ভাবোঁ। আজি তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NSS গোটৰ এটা বিশেষ শিবিৰ ইয়াত তৰণী গাঁৱত অনুষ্ঠিত হৈছে। আজি উদ্বোধনী অনুষ্ঠান আছিলে, লগতে যোগ কাৰ্য আৰু আপোনাৰ চাফাই অভিযান আৰু আপোনাৰ এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। এইখিনি কাৰ্যৰে আজিৰ দিনটো আৰম্ভণি হৈছে। অহাকাইলৈও চাফাই, যোগা, বৃক্ষৰোপণ, তাৰপিছত আপোনাৰ এৱাৰনেছ প্ৰগ্ৰেম আছে, বাল্য বিবাহ, প্লাষ্টিক ফ্ৰী এনভাইৰনমেণ্ট এনেকুৱাৰ ওপৰত। লগতে আমি এই গাঁওখনৰ কাৰণে অলপ শ্ৰমদান কাৰ্যসূচী 2 দিনৰ কাৰণে ৰাখিছোঁ। লগতে ইয়াতে ডিজাষ্টাৰ মেনেজমেণ্টৰ তৰফৰ পৰা ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ। তেওঁলোকৰ টীম আহি আমাৰ ভলেণ্টিয়াৰ লগতে গাঁওবাসী ৰাইজক দুৰ্যোগ প্ৰশমনৰ বিষয়ে ট্ৰেইনিং বা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা ৰাইজে বিভিন্ন ক্ষেত্ৰত যেনেকুৱা ধৰক চাফাইৰ লগত জড়িত, যে মানুহ কিয় হাইজিন হৈ থাকিব লাগে, কেনেকুৱা পৰিৱেশত থাকিব লাগে, এই বিষয়ে এৱাৰনেছ কৰাৰ কাৰণে চেষ্টা কৰা হ'ব। লগতে আমি চাফাই অভিযান ৰাখিম আমাৰ ফালৰ পৰা। লগতে পৰিৱেশৰ ওপৰত বৃক্ষ আমি কিয় ৰোপণ কৰিব লাগে, পৰিৱেশ বিনষ্টই আমাক কেনেধৰণে প্ৰভাৱান্বিত কৰিছে, আমি কিয় গছপুলি ৰুব লাগে, এনেকুৱা ধৰণৰ কিছুমান সজাগতা ৰখা হৈছে। লগতে দুৰ্যোগৰ সময়ত আমি কেনেধৰণে মোকাবিলা কৰিম, এনেকুৱা ব্যৱস্থাবিলাক যাতে আমি ল'ব পাৰোঁ, কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে আমাৰ ভলেণ্টিয়াৰ লগতে ৰাইজক এই বিষয়ে অৱগত কৰা হ'ব। লগতে ইয়াতে আমাৰ কিছুমান সমস্যা আছে, যেনে ইয়াৰ ওচৰৰে এটা ৰাস্তা আমি দেখিছোঁ খুব বেয়া হৈ আছে, আমি সেইটো মেৰামতি কৰাৰ কাৰণেও চেষ্টা কৰিম। আমি এই বছৰ তেনেকুৱা একো পদক্ষেপ ল'ব পৰা নাই, কাৰণ আমাৰো ইয়াৰ আৰম্ভণি। অহা বছৰৰ পৰা আমি ইয়াৰে যিহেতুকে এটা বিখ্যাত অঞ্চলৰ বিখ্যাত আৰিমত্ত গড়, তাৰ সংৰক্ষণৰ কাৰণে আমি প্ৰচেষ্টা কিছু লোৱাৰ কাৰণে চেষ্টা চলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।